নতুন নিযুক্তিৰ বিৰোধিতা সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী এফালে চলিছে ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া আনফালে এই নিযুক্তিৰ বিৰোধিতা কৰি চলিছে ৰাজ্যজুৰি আন্দোলন পৌৰ নিকায়ৰ কৰ্মচাৰীসকলে বকিল আন্দোলন পৌৰ নিকায়ৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নকৰা পৰ্যন্ত পৌৰ নিকায়সমূহত নতুন নিযুক্তিৰ বিৰোধিতা কৰি আহিছে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই আজি অসম চৰকাৰে নতুনকৈ পৌৰ নিকায়সমূহত অভিযন্তা আৰু গাণনিক নিযুক্তি দিয়াৰ কাৰ্যৰ বিৰোধিতা কৰি আৰু বছৰ বছৰ ধৰি চাকৰি কৰি থকা পৌৰ নিকায়ৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি নলবাৰীতে প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী পৌৰসভাৰ কৰ্মচাৰীসকলে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে নলবাৰী পৌৰসভাৰ কৰ্মচাৰীসকলে আজি ক'লা বেজ পৰিধান কৰি কৰ্মবিৰতি পালন কৰে অসম চৰকাৰে ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ কাৰ্যকৰী নকৰি পৌৰসভাসমূহত নতুনকৈ অভিযন্তা আৰু গাণনিক বিষয়া নিযুক্তি দিবলৈ ওলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে পৌৰ কৰ্মচাৰীসকলে পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে চৰকাৰী সা সুবিধা প্ৰদানৰ দাবীত শীঘ্ৰেই পুনৰ আন্দোলনত নামিব বুলিও আজি হুংকাৰিছে পৌৰ কৰ্মচাৰী সন্থাই সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে নলবাৰী পৌৰ নিকায় কৰ্মচাৰী সন্থায়ো আজি কৰ্মবিৰতি পালন কৰিছে কৰ্মবিৰতি পালন কৰাৰ উদ্দেশ্য হ'ল যে সমগ্ৰ পৌৰসভাসমূহত অসম চৰকাৰে নতুনকৈ অভিযন্তা আৰু গাণনিক বিষয়া নিযুক্তি দিয়াৰ এটা যোজনা চলাইছে বুলি আমি জানিব পাৰিছোঁ আৰু সেই মৰ্মে আমি সমগ্ৰ অসমতে আজি পৌৰ নিকায় কৰ্মচাৰী সন্থাই কৰ্মবিৰতি পালন কৰিছে তাৰ লগতে আমাৰ যিসকল কৰ্মচাৰীৰ চাকৰিয়া নিয়মীয়া কৰাৰ কাৰণে চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল 2013 চনৰ এপ্ৰিল মাহতে কিন্তু আজিলৈকে কাৰ্যকৰীকৰণ কৰা নাই আৰু 2021 চনৰ 31 মেত গেজেটেড নটিফিকেশ্যনো ওলাইছিল ওলোৱা সত্ত্বেও কিন্তু আমাৰ কৰ্মচাৰীখিনিক এতিয়ালৈকে অৰ্থাৎ আজিলৈকে নিয়মীয়াকৰণ নকৰিলে সেয়েহে আটাইকেইটা বিষয়ৰ লগত সামৰি পেলাই আমি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই আজি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু পৰৱৰ্তী 29 ছেপ্টেম্বৰত আমাৰ গুৱাহাটীত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু সেই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাতে আমাৰ পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী তাত আমি ঘোষণা কৰিম আৰু হয়তো আমাৰ আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ হোৱাৰ এটা আশা কৰিছোঁ কিয়নো যিহেতু আমাৰ বিভিন্ন সমস্যাবিলাক এতিয়ালৈকে চৰকাৰে সমাধান কৰা নাই সেয়ে আমি আজিৰ পৰা কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছোঁ কিমান দিনলৈকে থাকিব আপোনালোকৰ কৰ্মবিৰতি নাই আজি আমাৰ কাৰ্যসূচীটো আজি আমাৰ শেষ হ'ব আৰু 29 তাৰিখে আমি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমি ঘোষণা কৰিম গতিকে পিছত আমি আপোনালোকক আকৌ জনাম ব্যুৰ' ৰিপৰ্ট M24